নিজৰ বাউণ্ডেৰীটোৰ ভিতৰতে এইখিনি পালোঁ। খুতৰা শাক, বনৰীয়া শাক, এইফালে দোৰোণ শাক, এইখিনিতো ভেদাইলতা, আলু, পিঁয়াজ, এয়া গৰম পানী। মানে বাউণ্ডেৰীটোৰ ভিতৰতে উঠাই আনিছোঁ আৰু চাৰিওকাষে এনেকৈ ঘূৰি ঘূৰি, সেয়েহে গৰম পানী দি ধুম এতিয়া। বিভিন্ন ধৰণৰ বনৰীয়া শাক, লগতে আলু, এইবিলাক মানে বেমাৰী মানুহৰ খানা। বইল হবে, বইল বইল। লগতে ইয়াত ধোৱা মগু ধুই লওঁ দেই। অকণমানি এটা কলডিল আছিলে, ইয়াতে দি দিলোঁ, হালধি নিমখ দি দিলোঁ। এই ডাঙৰ কলডিলটো বেলেগ এটা ভাজি বনাম। এইফালে হালধি আৰু পিঁয়াজ চাটনি বনাম, নহৰু। এইখন মানে বইল বনাইছোঁ। বিভিন্ন ধৰণৰ বনৰীয়া শাক পাচলি, মানে শাক তুলি ল'লোঁ, লগতে আলু দি দিলোঁ, হালধি নিমখ জোখমতে। বহুতে কয় বইল বনালে হালধি নিমখ দিলে গোন্ধায়, কিন্তু নুগোন্ধায়। অলপ যদি আদা নহৰু পিচি দি দিয়ে। কেঁচা হালধি, পিঁয়াজ এনেধৰণে ৰুকি ল'ব লাগে, অকণমান নিমখ দি ল'ব লাগে। তাৰপিছত চাটনি খাব পাৰে, মানে বহুত ধুনীয়া লাগে খাবলৈ। লগতে এটা বস্তু মিশ্ৰণ কৰি অকণমান দেখুৱাই দিব বিচাৰিছোঁ। এয়া মই এতিয়া দালি বনাইছিলোঁ, আলু দিছিলোঁ, লগতে অকণমানি এটা এইটো কলডিল, আনকমন চাটনি দেই। এতিয়া হালধি আৰু পিঁয়াজ দিছোঁ, ইয়াতে অলপ নিমখ দি ধুনীয়াকৈ মাখি ল'ম। হৈ গ'ল কেঁচা হালধি, পিঁয়াজ, লগতে এটা সৰু কলডিল আৰু আলু পিটিকা চাটনি যি কয় আৰু, ৰেডি। মই তেল ব্যৱহাৰ নকৰোঁ, কালা নিমখ দিছোঁ। তেল একেবাৰে নাখাওঁ মই, কাৰণ যিকোনো বেমাৰৰ বাবে তেলটো বৰ ভাল নহয় দেই।